নমস্কাৰ সুপ্ৰভাত ৰাখিফলৰ হিতানলৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ প্ৰত্যেক কোৱাৰ্টাৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতিকবিদ কিৰিয়ন ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাখিফলৰ বিষয়ে আপোনাৰ যাত্ৰা সন্দৰ্ভত জনাব লগতে গ্ৰহগতি আৰু আপোনাৰ চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আজিও লৈ আহিছে এটা বিশেষ বিষয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ গুড মৰ্নিং প্ৰথমতে গ্ৰহগতি চাই লওঁ তাৰপিছত ৰাখিফললৈ আগবাঢ়িম আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শুক্ৰ লগ্ন বৃষ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে কেতু সিংহ ৰাশিত আজি চন্দ্ৰ তুলা ৰাশিত বহি আছে আজিৰ দিনটোত শনি আৰু মংগল বহি আছে মীন ৰাশিত মেঘ ৰাশিত ৰবি বুধ আৰু ৰাহু বহি আছে কুম্ভ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত আপোনাৰ কিছু প্ৰব্লেম থাকিব কিছু বাধা বিঘিনি থাকিব দেহাৰ ফালেদিও কিছু অসুস্থতা গতিকে আপোনাক এটা মই লাকি ষ্টোন দেখুৱাই আছোঁ সেয়া হ'ল ব্লু ফিৰজা এই ৰত্নটো আপুনি ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধিব আৰু বুধবাৰ দিনটো পালন কৰিব গণেশদেৱৰ আৰাধনা কৰিব ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল 13 কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড পেণ্টাকলছ আজি কৰ্মত শুব নিজকে শক্তিশালী কৰি ৰাখিব আনৰ কথাত মন নিদিব চলা ফুৰাত সাৱধান হওক আজি ধান তিল কেঁচা হালধি ৰঙা কাপোৰত বান্ধি নিজৰ কাষত ৰাখিব ভাল হ'ব হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 8 বৃষ ৰাশি টৰাছ পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে নিজৰ অৰ্হতাৰ ওপৰত স্থিতি নিয়ন্ত্ৰণ কৰক আজি পুৰণি কামবোৰ সফল হ'ব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বিদ্যাত শুভ ফল পাব আজিৰ দিনটোত য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 5 ওৱান্স এণ্ড ছৰ্ডছ মিথুন ৰাশি জেমিনি স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক মনৰ চঞ্চলতা বৃদ্ধি পাব কৰ্মত মধ্যম ফল নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ বিদ্যাত কিন্তু বাধা আছে আজি আউট গছৰ গুৰিত পানী দিয়ক ভাল হ'ব ব্লু কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 1 দাদা আমি ৰাশিফলৰ পৰৱৰ্তী কেইটা চাম কিন্তু এতিয়া আমি যাত্ৰা সন্দৰ্ভত জানিব বিচাৰিছোঁ হয় যাত্ৰা আজিৰ দিনটোৰ শুভ কৰ্ম আদি আজি 1 মে 17 বহাগ তিথি পূৰ্ণিমা অষ্টিক যুগ আজি তুলা ৰাশি বৈশ্যবৰ্ণ ছাতি নক্ষত্ৰ দেৱগণ যাত্ৰা নাই আজি বৃষ্টিবদ্ৰা যুগ বেটিপাত যুগ আজি শুভকৰ্ম দীক্ষা আৰোগ্যস্থান আদি ক্ৰয় বিক্ৰয় ঔষধকৰণ সেৱন আদি আজি পূৰ্ণিমা তিথি হোৱাৰ বাবে মাছ মাংস কণী পিঁয়াজ নহৰু আদি খোৱা নিষেধ আজি মচুৰ দালি মাহৰ দালি আদি তেল আদি খোৱা নিষেধ এতিয়া আহিছোঁ আৰু এটা মানে ৰাখিলৈ কাপছ এণ্ড ওৱান্স কৰ্কট ৰাশি বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক মনলৈ দুশ্চিন্তা আহিব কৰ্মত শুভ ব্যৱসায় বাণিজ্যত সফলতা লাভ আজি ৰঙা বস্তু দুখীয়াক দান কৰক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 3 আৰু এতিয়া আমি এখন চিঠি ল'ম চিঠিখন লিখিছে যে মোৰ হেনো ৰবি অশুভ কিবা প্ৰতিকাৰ ক'ব নেকি আৰু শুনিছোঁ বুদ্ধ পূৰ্ণিমাত ৰবিৰ প্ৰতিকাৰ কৰিলে ভাল হয় বুলি এই বিষয়ে জানিব বিচাৰিছে হয় আজি একচুৱেলি বুদ্ধ পূৰ্ণিমা মানে যোৱাকালিৰ পৰা বুদ্ধ পূৰ্ণিমাৰ ষ্টাৰ্ট হৈ গৈছে আৰম্ভণি হৈ গৈছে আজি বুদ্ধি পূৰ্ণিমা আৰু নিশ্চয় বুদ্ধি পূৰ্ণিমাত ৰবিৰ প্ৰতিকাৰ কৰিলে বিশেষকৈ ষ্টুডেণ্টসকলৰ অতি শুভ ভগৱান বিষ্ণুৱে বুদ্ধদেৱৰ ৰূপত পৃথিৱীলৈ জন্মগ্ৰহণ কৰিছিলে আৰু সকলোকে আশীৰ্বাদ বিয়পাইছিলে এই পূৰ্ণিমাৰ দিনা উপবাস থাকিব লাগে নতুবা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে আৰু সত্যনাৰায়ণৰ পূজা পাতল কৰক আজিৰ দিনটোত বিশেষকৈ সন্ধিয়া কালত সত্যনাৰায়ণৰ পূজা পাতল কৰক একচুৱেলি 30 এপ্ৰিল ৰাতি 9:12 পৰা যোৱাকালি ষ্টাৰ্ট হৈ গৈছে আৰম্ভণি হৈ গৈছে আৰু আজি 1 তাৰিখ আজি ৰাতি 10:52 প্ৰায় 11টালৈ আছে আৰু পবিত্ৰ নদীত গা পা ধুব লাগে গংগা নদীত ধুলে আৰু ভাল নতুবা গংগাজল পানীত মিক্স কৰাকৈ আপুনি গা পা ধুই ল'ব পুৱা ভাগতে আৰু উদিত সূৰ্যক অৰ্ঘ্য দিয়ক তাৰমানে সূৰ্যক আজিৰ দিনটোত অৰ্ঘ্য দিব লাগে শুক্লপক্ষ আজি পূৰ্ণিমা শুক্লপক্ষৰ পূৰ্ণিমা অতি শুভ বহাগ পূৰ্ণিমা বুলি কোৱা হয় দুখীয়াক কিন্তু যথেষ্ট দান ধ্যান কৰিব লাগে তিল মৌ ধান দক্ষিণা খাদ্যদ্ৰব্য ফল মূল আদি দুখীয়াজনক দান কৰক আৰু নিৰামিষ আহাৰ খাওক যদি লঘোণত থাকিব পাৰে আৰু ভাল নতুবা গোটেই দিনটো ষ্ট্ৰিক্টলি নিৰামিষ হ'ব লাগিব ভেজ খাব লাগিব তেতিয়া বুদ্ধ পূৰ্ণিমাত বুদ্ধদেৱৰ আশীৰ্বাদ পাব আৰু আপুনি বিষ্ণুৰ আশীৰ্বাদ পাব সত্যনাৰায়ণৰ পূজা পাতল কৰিবলৈ কিন্তু নাপাৰিব আজিৰ দিনটো অতি শুভ দিন লক্ষ্মীৰো আপুনি পূজা পাতল কৰিব পাৰে আৰু যমৰাজৰ বাবে
আপুনি বাৰীৰ দক্ষিণ দিশত এগছি ঘিউৰ চাকি জ্বলাব। সেয়াও কিন্তু আজিৰ দিনটোত পবিত্ৰ কাম, আৰু তেতিয়া কোনো ধৰণৰ বেমাৰ আজাৰে আপোনাক কষ্ট নিদিয়ে। আৰু লগতে ৰবিৰ প্ৰতিকাৰ হিচাপে আজি সূৰ্যক আপুনি বিভিন্ন ধৰণৰ অৰ্ঘ্য আদি দিয়ক, ভাল হ'ব। হৰিবংশ পুৰাণ যদি পাঠ কৰিব পাৰে ভাল। তামৰ পাত্ৰত অকণমান গুড় মিক্স কৰিব পানীৰ লগত, আৰু এটা তামৰ পইচা দি ল'ব আৰু সূৰ্যক সেৱাপূৰ্বক দিয়ক। বিষ্ণুনাৰায়ণৰ পূজা পাতল কৰক, আৰু দৰিদ্ৰজনক আজি যিমান পাৰে ঘেঁহু দক্ষিণা আদি দান কৰক, তেতিয়া ভাল ফল পাব। পাৰিলে আজিৰ দিনটোত এটা মাণিক মানে ৰুবি ৰত্ন পিন্ধক, তেতিয়া আৰু ভাল। ধন্যবাদ। হয়, আৰু নিশ্চয় আপোনালোকে দাদাই কোৱা ধৰণে প্ৰতিকাৰসমূহ আপুনি প্ৰতিকাৰ পাবৰ কাৰণে আপুনি নিয়মসমূহ মানি চলক, নিশ্চয় লাভ কৰিব সুফল। এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এতিয়া বিৰতিৰ পাছত আকৌ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ। যিহেতু আমি ৰাশিফল চাইছোঁ বা আমি গ্ৰহগতি বা যাত্ৰা সন্দৰ্ভত আমি বিশেষ কথা আমি জানিছোঁ, এতিয়া আমি পুনৰ ৰাশিফললৈ আগবাঢ়িম। দাদা স্বাগতম জনাইছোঁ পুনৰবাৰ। এতিয়া আমি ৰাশিফলকেইটা চাই হয়, কাপছ এণ্ড কাপছ সিংহ ৰাশি লিঅ'। নতুন কৰ্মসংস্থাপনৰ যুগ, মনৰ শান্তি বৃদ্ধি পাব, ব্যৱসায়ত বাধা, ভ্ৰমণৰ যুগ, বিদ্যাত শুভ ফল, প্ৰেমত মধ্যম ফল। আজি 5টামান লং অকণমান সেন্দুৰৰ সৈতে মিলাই জ্বলাই দিয়ক আৰু ঘৰত ধোৱা দিয়ক, ভাল হ'ব। আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকুলছ কন্যা ৰাশি। দিনটোত অধিক ব্যস্ততাৰ মাজেৰে পাৰ হ'ব, বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, প্ৰেমত উৎসাহ থাকিব। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 4। ওৱান্স এণ্ড কিং অফ ছৰ্ডছ তুলা ৰাশি লিব্ৰা। পুৰণি হেৰুৱা বস্তু ঘূৰাই পাব পাৰে। আজি হঠাৎ ধনৰ প্ৰাপ্তিৰ যুগ, পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব, বিদ্যাত মধ্যম ফল। তুলসী গছৰ গুৰিত ঘিউৰ চাকি জ্বলাওক, মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 3। বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড কাপছ। আজি বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, শিক্ষাৰ্থীসকলৰ শুভ, কৰ্মত মধ্যম, প্ৰেমত শুভ। আজিৰ দিনটোত গাই গৰুক কেঁচা ঘাঁহ আৰু ইয়াৰ লগত শাক পাচলি খাবলৈ দিয়ক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 2। হয়, আৰু এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়লৈ। দাদা আজিৰ বিশেষ বিষয়টো কি আনিছে? বিষয়টো হ'ল গৃহ নিৰ্মাণত অংকযন্ত্ৰ। আমি জনাত বিভিন্ন ধৰণৰ যন্ত্ৰম পায়। শুদ্ধ তামৰ পাতত মাপ অনুযায়ী যন্ত্ৰ অংকন কৰি শুভ মুহূৰ্তত পূজা কৰি গৃহ নিৰ্মাণৰ নিৰ্দিষ্ট ভূমিত যদি গাঁত কৰি আপুনি খান্দি দিব পাৰে, মানে গাঁত খান্দি যদি তাত ৰাখিব পাৰে, অতি শুভ। এই যন্ত্ৰমে মানুহক প্ৰাকৃতিক জগতৰ মাজত এক সমন্বয়ৰ সৃষ্টি কৰে মানুহৰ লগত, আৰু মানুহখিনি শান্তিত থাকিব পাৰে। এই যন্ত্ৰম স্থাপন কৰিলে ঘৰৰ সদস্যসকলৰ সুস্বাস্থ্য কঢ়িয়াই আনে, আৰু লগতে মানসিক চাপ হ্ৰাস কৰে, পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰে, ইতিবাচক পৰিৱেশ সৃষ্টি কৰে। এই যন্ত্ৰম প্ৰতিষ্ঠা কৰা স্থানত সদায় এডাল কেণ্ডেল নতুবা চাকি জ্বলাব লাগে, আৰু ওচৰত এটা তুলসীৰ পুলি ৰুব লাগে। নিতৌ 15 মিনিটছ 15 মিনিটমান পুৱা গধূলি এই যন্ত্ৰমৰ স্থানটো প্ৰদক্ষিণ কৰিব লাগে, তেতিয়া কিন্তু সোনকালে শুভ ফল পোৱা যায়। আৰু এই আছিল বিশেষ বিষয়টো, নিশ্চয় খুব লাভদায়ক বিষয়। এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, কাপছ এণ্ড পেণ্টাকুলছ ধনুৰাশি ছেটেৰিয়াছ। আজি মনৰ অস্থিৰতা বৃদ্ধি পাব, ভ্ৰমণ কৰোঁতে সোঁফালৰ পৰা কৰক, ব্যৱসায়ত শুভ, মাটি বাৰী সা সম্পত্তি লাভ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ৰেড, লাকি নম্বৰ 9। ছৰ্টছ এণ্ড হেংমেন মকৰ ৰাশি কেপ্ৰিকৰ্ণ। ব্যৱসায় বাণিজ্যত জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে, মনৰ অশান্তি হ'ব পাৰে, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখা উচিত, প্ৰেমত বাধা আছে। আজি কুকুৰক, বিশেষকৈ কলা বৰণৰ কুকুৰক গাখীৰ বা বিস্কিট খাবলৈ দিয়ক। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 4। কুম্ভ ৰাশি কাপছ এণ্ড টেম্পাৰেন্স একুৰিয়াছ। নতুন কাম কাজৰ সুযোগ পাব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, দুশ্চিন্তা মনলৈ নানিব, সন্তানৰ প্ৰতি লক্ষ্য ৰাখক, প্ৰেমত কষ্ট আছে। কলা গৰুক ৰুটি খুৱাওক। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 1। ওৱান্স এণ্ড কাপছ মীন ৰাশি। আজি নিজৰ ভাৰসাম্য বজাই ৰাখক, অতিৰিক্ত ব্যয় হ'ব পাৰে, আৰ্থিক শুভ, বিদ্যাৰ্থীসকলৰ নতুন সুযোগ আহিব, প্ৰেমত উৎসাহ লাভ। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 5। ধন্যবাদ জনাইছোঁ দাদা। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফল জানিব বিচাৰে বা যাত্ৰা সন্দৰ্ভত গ্ৰহগতিৰ বিষয়ে যদি আপুনি জানিব বিচাৰে, তেতিয়াহ'লে প্ৰত্যেক পুৱা 7:40 আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে চাব পাৰিব। লগতে আপোনাৰ কিবা যদি সমস্যা আছে, তেতিয়াহ'লে আপুনি ফোন কৰিব পাৰে আমাৰ
স্ক্ৰীণত দিয়া নম্বৰত আৰু আপুনি যোগাযোগ কৰিব পাৰে কিৰণ ডাঙৰীয়াৰ সৈতে তেওঁক আপুনি সমস্যাটি জনাই আপুনি সমাধান ল'ব পাৰিব লগতে প্ৰত্যেক দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাক বিভিন্ন সমস্যাৰ সমাধান দিবলৈ আমাৰ সৈতে থাকে জ্যোতিকা ছবি কিৰণ ডাঙৰীয়া আপুনি তেওঁক যোগাযোগ কৰিব পাৰে লগতে আপুনি যদি বিচাৰিছে যে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰিব পাৰে আপুনি আপোনাৰ সমস্যাটি জনাই সমাধান ল'ব পাৰে দাদা আপোনাৰ সম্পূৰ্ণ ঠিকনাটো জনাব হয় আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব ইউটিউবতো পাব আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এর লগে লগে ৰাশিফলৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ